এটা একাবেকা ধুনীয়া পথেৰে আমি গান গাই গাই গৈ আছিলোঁ। এই একাবেকা ধুনীয়া পথটো সকলোৰে পৰিচিত মেঘালয়ৰ, সকলোৰে মৰমৰ মেঘালয়। মই নিবেদিতা জুমি আৰু সিহঁতৰ ভাগিন হীৰক আৰু দেউৰী গৈছিলোঁ এই একাবেকা পথটোৰে মেঘালয়লৈ গাৰ্ডেন অফ কেভছ চাবলৈ। সেইদিনা এইটো ছিজনৰ প্ৰথম বৰষুণ আছিল। ইমান বৰষুণ আছিল যে শুকাই থকা ৱাটাৰফলছটো চাবলৈ যাওঁতে স্থানীয় গাইডজনে কৈছিল, দিদি আপোনালোক বহুত লাকি, আজি প্ৰথম বৰষুণটো পালে। আমি যোৱা দুসপ্তাহমানৰ আগতে গৈছিলোঁ। কিন্তু সিদিনাৰ হত্যাকাণ্ডৰ পিছত মোৰ ভিডিঅ'ত দুই এজনে কমেণ্ট দিওঁতে ভাবিছিলোঁ, সঁচা কথা, আমি এতিয়া ক'ত ফুৰিবলৈ যাম, আমি ক'ত নিৰাপদ। কিন্তু মেঘালয় চৰকাৰে বদনামৰ পৰা মেঘালয়ক মুক্ত কৰিলে। গোটেই ভাৰতবৰ্ষত এখন বদনামী ঠাই হৈ পৰিছিল মেঘালয়। গাৰ্ডেন অফ কেভছ চাবলৈ যাওঁতে মানে আমি যেতিয়া নামি গৈছিলোঁ তেতিয়া বৰষুণ নাছিল, আমি ঘূৰি আহোঁতে বৰষুণ পাইছিলোঁ। গাৰ্ডেন অফ কেভ চোহৰাৰ আশে পাশে, ইয়াত 7টা ৱাটাৰফলছ আছে আৰু প্ৰত্যেকটোৰে সৌন্দৰ্য বেলেগ বেলেগ। গাৰ্ডেন অফ কেভৰ স্থানীয় নাম কা ব্ৰি চিনৰেং। এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনক ইয়াৰ স্থানীয় লোকসকলে পৰিচালনা কৰে। গাৰ্ডেন অফ কেভত 11টা ইউনিক স্পট একেলগে আছে আৰু 7টা কেভ আছে। গাৰ্ডেন অফ কেভলৈ এইবাৰ মই তৃতীয়বাৰৰ কাৰণে গ'লোঁ। অ' নিবেদিতা, ৰ'বা ৰ'বা, নিবেদিতা, অ' নিবেদিতা, মোক নেৰিবা, ৰ'বা, গৈ আছোঁ ৰ'বা। ফটো ভালো করছি তো। গাৰ্ডেন অফ কেভলৈ যাওঁতে আমি ঘৰৰ পৰাই ৰান্ধি বাঢ়ি লৈ গৈছিলোঁ। যদিও বৰষুণৰ কাৰণে আমি খাবলৈ ক'তো ঠাই উলিয়াব পৰা নাছিলোঁ। তাৰপিছত এখন শ্বেডৰ তলত জুৰুলি জুপুৰি হৈ ঠাণ্ডাত কপি কপি খাব বহিলোঁ। তাৰপিছত আৰু কি ক'ম, খালোঁ আৰু কপি কপি গুৱাহাটীলৈ আহি এৰাতি জ্বৰত ভুগিলোঁ। পুনৰ লগ পাম আন এক ভিডিঅ'লৈ।